এনেকৈ যদি আপোনালোকো কিবা এটা PDF পায়, যেটো PDFত বহুত কেইটা পেজ আছে, ধৰি লওক 200-300 পেজ আছে, আপুনি সেই 200-300 পেজত আপোনাৰ নিজৰ নাম বা কিবা এটা বস্তু বিচাৰিব খুজিছে, কেনেকৈ বিচাৰিব আপুনি তো বহুত চাই থাকিব লাগিব। আপুনি তেতিয়া কি কৰিব, এইটো ওপেন উইথত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অটোমেটিকলি ভালকৈ খোলা হৈ যাব। এক নম্বৰতে যেতিয়া খোলা হৈ যাব, আপোনাৰ এতিয়া খোলা হৈ গ'ল। এতিয়া আপুনি ধৰি লওক কলেজৰ কিবা নম্বৰ চাব লাগে, কিবা লাগে, এতিয়া এনেকৈ বিচাৰি থাকিব লাগিব আপুনি মেল ফিমেল কি হয় আপুনি নালাগে। তেতিয়া আপোনাৰ এই 3টা ডটত ক্লিক কৰিব, এণ্ড ফাইন বুলি কৰিব। ফাইন ক্লিক কৰাৰ লগে লগে ধৰি লওক আপুনি এইটো সেই 0095 আছে ন, এইটো আমি এইটো চাবৰ কাৰণে বিচাৰিছোঁ, তো আপুনি এইটো 00095 বুলি মাৰি দিয়াৰ লগে লগে এইটো চাওক, ইয়াতে কালাৰ হৈ গ'ল ৰেড লাইট। তো সেনেকৈ আপুনি সাৰ্চ কৰি কিনে চাব পাৰিব। থেংক ইউ। আপুনি যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব। এইটো মোবাইলতে কামটো হৈ যাব আপোনাৰ।